হেল্ল' 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 এতিয়া টুলকিট চব লৈ লৈছোঁ। এতিয়া যাওঁ আমি সুমন্তৰ ঘৰলৈ। সুমন্তৰ ঘৰত আমাৰ বাইকখনৰ মানে মোৰ কুলেণ্টটো চেঞ্জ কৰিম। বহুত দিন চেঞ্জ কৰা নাই, 1.5 বছৰমান হ'ল কুলেণ্টটো চেঞ্জ নাই কৰা। এতিয়া কুলেণ্ট চেঞ্জ কৰা আজি প্ৰচেছটোলৈ কাম কৰক যাওঁ ফৰ্দিটোত। এজনী আমাৰ ম'ম' টিভি চাই আছে ম'ম'ই। কি চাইছে ম'ম'? অ'কে বাই বাই, তাত লগ পাই আছোঁ ৰ'ব। এয়া চুপি টুপি লৈ পাই গ'লোঁ এই সুমন্তৰ ঘৰ। এয়া চুপি, এইটো থৈ লওঁ ইয়াত। আৰু এতিয়া খুলিব লাগিব ৰ'ব। এতিয়া আমি খুলিম, এইটো প্ৰথমতে এইটো খুলিব লাগিব। এইটো খুলি তাৰপৰা টুল বক্সটো উলিয়াই এলেন কি উলিয়াব লাগিব। এলেন কি আৰু এই এলেন কিটোৱে এই বল্ট দুটা খুলিব লাগিব। এইটো খুলি এই বল্ট দুটা খুলিব লাগিব। এইটো খুলিলে তেতিয়া এইটোলৈ আমি এক্সেছ পাই যাম। এইটো আপোনালোকে চাওক, এইটো কেবটো যোনটো, এই কেবটোলৈ আমি এক্সেছ পাই যাম। প্ৰথমতে এই বল্ট দুটা খুলি লওঁ ৰ'ব, আহি আছোঁ। এতিয়া আমি এই 3টা বল্ট খুলি ল'ব লাগিব। প্ৰথমতে এইটো এটা আৰু এইটো এটা। এইটো 8 নম্বৰ বল্টেদি খোল খাই যাব, আপোনালোকে চাই লওক। তাৰপৰা এই কভাৰখন খোলাৰ পিছত আমি গৈছোঁ। সুমন চে হেল্ল'। আমি এখন খুলি ল'লোঁ, এইখন চাওক। এইটো খুলি দিলোঁ, এইটো দেখিছে ওলাই গ'ল। এইটো খুলিলোঁ। প্ৰথমতে আমি এতিয়া এইটো খুলি লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এতিয়া আমি খুলি ল'লোঁ এইখন। তাত কভাৰখন থৈ দিছোঁ, কভাৰখন এইখন কভাৰখন। আৰু এতিয়া আমি এই বল্টটো খুলিব লাগিব। এই বল্টটো খুলি গোটেই কুলেণ্টখিনি ড্ৰেইন কৰি ল'ব লাগিব, আমি উলিয়াই ল'ব লাগিব। আপোনালোকে কওঁতে এতিয়া গৰম হৈ আছে, গৰম হৈ থাকোঁতে আপোনালোকে সদায় কাপোৰ এখন ৰাখিব, আমি যেনেকৈ ৰাখিছোঁ। নহ'লে হাতখন বহুত ধুনীয়া হৈ যাব, জ্বলি মানে নাইকিয়া হৈ যাব। এই বল্টটো খুলিব লাগিব। এই বল্টটো খুলি ইয়াৰ পৰা যিমানখিনি আছে ড্ৰেইন কৰি, ইয়াৰ পৰা ড্ৰেইন হৈ যাব গোটেইখিনি। তাৰপিছত আকৌ এইটো টাইট কৰি পেলাই আমি ইয়াত এইটো খুলিব লাগিব। আৰু এইটো খোলোতে চবতকৈ সাৱধান। ইয়াত এতিয়া এইটো খুলিব লাগিব। এইটো খোলোতেতো আৰু সাৱধান হ'ব লাগিব। যেতিয়া আমি পানী ভৰাম, পানী ভৰাই পেলাই আৰু এইটো বেটেৰীত ভৰোৱা পানীটো ভৰাব আপোনালোকে। এইটোত পানী ভৰাই আমি যি লেতেৰা মানে পুৰণা কুলেণ্টখিনি আছে, আকৌ এইটো খুলি পেলাই উলিয়াই দিম। দুবাৰ কৰিম, দুবাৰ কৰাৰ পিছত ঠিক হৈ যাব। তাৰপৰা আমি নতুন কুলেণ্ট এইফালেদি ভৰাম আৰু এইফালেদিও ভৰাম। এই দুটা ফালেদি ভৰাম আৰু বছ আমাৰ কাম হৈ যাব। ষ্টে টিউন হয় নাই? এইটো আমি খোলাৰ লগালগ দেখিছে আপোনালোকে, এইটো কাপোৰ দি এনেকৈ খুলিব লাহে লাহে। ৰ'ব খুলি লওঁ। এইটো আমি খুলিলোঁ, এয়া ওলাই আছে। এইটো খুলিলোঁ, এইটো খোলোতে আমাৰ হাৱা ওলাই গ'ল। মানে এইটো আমি কেনেকৈ খুলিব লাগে কেবটো কেনেকৈ খুলিব লাগে, কেবটো মানে এনেকৈ হেঁচি পেলাই লেফ্ট ছাইডে ঘূৰাব লাগিব। তেতিয়া এটা লক এটা আছে, সি নিজে খোল খাই আহিব। ঘূৰালে খোল নাখায় মানে এইটো। এতিয়া কুলেণ্টটো গোটেইটো ড্ৰেইন কৰি দিম এতিয়া। তাৰপিছত তাতে পানী আছে, পানী ভৰাম। পানী ভৰাই পেলাই পানী ভৰোৱাৰ পিছত আপোনালোকক আকৌ ড্ৰেইন কৰিম তেতিয়া দেখুৱাই আছোঁ। এতিয়া আমি আকৌ এইটো লগাই দিম। এইটো লগাই দিয়াৰ পিছত এয়া আমি ডিষ্টিল্ড ৱাটাৰ দেখিছে আপোনালোকে, এইটো আনি থোৱা আছে। যিকোনো আনিলেই হ'ল এটা, আনি পেলাই আপোনালোকে এইফালেদি ভৰাব লাগিব। এইফালেদি ভৰাই আধা ছেকেণ্ড বাইকখন ষ্টাৰ্ট কৰিব লাগিব। মই দেখাই আছোঁ ৰ'ব আপোনালোকক কেনেকৈ। এইটো এতিয়া ফুল টাইট হোৱাৰ পিছত আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ। এয়া পানী সোমাই আছে। এতিয়া আমি আধা ছেকেণ্ড ষ্টাৰ্ট দি পেলাই এনেকৈ থৈ দিম। পানী ভৰাই দিলোঁ, ইয়াত দেখিছে আপোনালোকে পানী ভৰাই দিলোঁ। এতিয়া যিমান লেতেৰা কুলেণ্টখিনি আছে সেইখিনি চব উলিয়াই আনিব। আধা ছেকেণ্ড হৈ গ'ল, এতিয়া আমি বন্ধ কৰি দিম। আধা ছেকেণ্ড হৈ গ'ল। আধা ছেকেণ্ডৰ পিছত এতিয়া আকৌ আমি চেম প্ৰচেছটো কৰিম। এইটো আকৌ এই বল্টটো আকৌ আমি খুলিম। সুমন এইটো খুলি দিয়া আকৌ। এইটো বল্ট আমি এতিয়া খুলি দিম। খোলাৰ পিছত আকৌ সেইখিনি যিমানখিনি ওলাব। তাৰপিছত আমি নতুন কুলেণ্ট ভৰাই দিম আকৌ। এতিয়া যিমান লেতেৰা কুলেণ্ট আছে চব ওলাই আহিব। চাই থাকক আপোনালোকে। গোটেই গোন্ধাই গৈছে কি কুলেণ্টটো। গোন্ধ পাইছিলা নাই? লেতেৰা গোন্ধাইছে। 2 বছৰ হৈ গ'ল চেঞ্জেই কৰা নাই। আপোনালোকে 2 বছৰমানৰ মূৰে চেঞ্জ কৰাব। মই এবাৰ 1.5 বছৰ বাইকখন প্ৰথম হেৰি হৈ থাকোঁতেই কৰিছিলোঁ, তাৰপিছৰ পৰা কৰাই নাছিলোঁ। এতিয়া আকৌ এবাৰ কৰি দিছোঁ। গোন্ধাইছে দেই। এতিয়া আমি এইটো খুলিম। এইটো
আপোনালোকে প্লাছ এটা ল'ব, এনেকৈ ল'ব। মোৰ অকণমান অসুবিধা হৈছে, এনেকৈ লগাব আৰু খুলিব। মই কৰি আছোঁ ৰ'ব। এতিয়া চাওক, এনেকৈ পাইপ এডাল ভৰাই ল'ব আপোনালোকে। পাইপ এডাল ভৰাই এডাল ভিতৰৰ যোনটো ৰিজাৰ্ভাৰত আছে ধৰিব পৰা নাই। চাওক আপোনালোকে এইফালৰ পৰা আহি আছে, চাওক এইটো এই তলত পৰি আছে, দেখিছে নাই? এইখিনি চাওক, এইখিনিটো অলপ পৰিলে আৰু কুলেনটো আপোনালোকৰ গৰম থাকে। আপোনালোকে কেতিয়াও এই কাপোৰ চাপোৰ নোলোৱাকৈ মানে, ঠাণ্ডা বাইকত বেলেগ কথা, গৰম বাইকত কেতিয়াও মানে নকৰিব সেইটো কাম, নহ'লে হাত চাত জ্বলি একদম বাৰবেকি হৈ যাব। এতিয়া আমি চব লগাম। এতিয়া এইটো চাই লওক এবাৰ, আপোনালোকে এবাৰ চেক কৰি চাই ল'ব দেই, নহ'লে মানে এইটো লিক মাৰ চান্স থাকে। এইটো এবাৰ চাই ল'ব। এইটো কৰিম, তাৰপিছত এইফালেদি আধা লিটাৰ সোমাব, ইয়াত আধা লিটাৰ সোমাব আৰু তলত আধা লিটাৰ সোমাব, তলৰ ইয়াত। আপোনালোকে এবাৰ এইটো চেক কৰি চাই ল'ব। আমি এতিয়া এবাৰ চেক কৰি চাই ল'ম। এতিয়া ইয়াত ভৰাম আমি মটুলৰ, এইটো ভৰাম ইনুজেল এক্সপাৰ্ট, এইটো ইনুজেল এক্সপাৰ্ট ভৰাম। এইটো ভৰোৱাৰ পিছত আমি আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো চাই লওক আপোনালোকে, ইনুজেল এক্সপাৰ্ট। ইয়াৰ ফ্ৰিজিং পইণ্ট হৈছে -25 ডিগ্ৰী ন, -25 ডিগ্ৰী, আৰু বইলিং পইণ্ট হৈছে 135 ডিগ্ৰী চেলচিয়াছ। সেইকাৰণে এইটো ভাল হয়। -35 নেকি? আই এম চৰি গাইজ, -35 ডিগ্ৰী চেলচিয়াছ। আপোনালোকে ভাল হয়, এইটো ল'ব পাৰিব। আৰু এতিয়া আমি ইয়াত আধা লিটাৰ ভৰাই দিম। এই মালটোৱে তেনেকুৱা। এতিয়া আমি এই তলটোত ভৰাম, আধা লিটাৰ তলটোত সোমাই যাব। ফুল ভৰাই দিয়ে, এইটোত আধা লিটাৰ সোমাই যাব। যদি আছে অভাৰফ্ল' মাৰি দিব পিছত। অভাৰফ্ল' মাৰি ওলাই যাব পিছত, বেছি যদি হৈ যায়। নহয় চুপিটোৰ পৰা নাই পোৱা। এয়া সোমাই আছে, চাই লওক আপোনালোকে। হ'লে এইটো এইটো তললৈ হেঁচা এটা দি লেফ্ট ছাইডলৈ কৰিব লাগিব। এইটো চাওক, খোল খাই আহিলে। এইটো মানে ইউটিউবত ভিডিঅ'ই নাই এইটোৰ ওপৰত। ঘাটকেইটা মিলাই ল'ব লাগিব, চাওক তলত লগাওঁতে। তাৰপিছত দুইটা ঘাট সমানত মিলাই ল'ব লাগিব। তাৰপিছত এতিয়া এইটো জাষ্ট এটা বছ। এইটো আপোনালোকে ঘূৰাই থাকিলেও হাঁহে কণী পাৰি দিব, কিন্তু এইটো খোল নাখাব মানে, গম পাইছে নাই? সেইটো কাৰণে আপোনালোকে নকৰিব, আৰু যদি কৰে বম ফাটকা পৰি যাব। সেইটো কাৰণে এতিয়া আমি ফিনিচিঙলৈ আহি আছোঁ। ষ্টাৰ্টটো দি চাওঁ, যদি লিক মাৰিছে তেতিয়া ওলাই যাব। যদি লিক মাৰে এইটোৱেদিয়ে মাৰিব, আৰু মাৰিলে গম পালে আৰু আপোনালোকে, বহুত ডাঙৰ কথা এইটো। ফেনটো চলক অলপ দেৰি, 1-2-3 মিনিটমান হেৰি হৈ থাকক। ফেন নচলিলেও কোনো কথা নাই, ফেন চলালৈকে আপোনালোক ৰ'ব লাগিব। যদি নৰয় কোনো কথা নাই, খালি গৰম হ'বলৈ দিব বাইকখন। হা কেপ টাইট হৈ গ'ল। এইবিলাক চব এয়া চাওক, আমি চব লগাই দিলোঁ। এইটো লগালোঁ, এই বল্টটো লগালোঁ। এতিয়া বছ এই কেপটো লগাই দিলে হৈ গ'ব। মেইন ওপৰৰ মানে যোনখন ঢাকনিখন মানে, সেইখন লগাই দিলে হৈ গ'ল। খালি ফেনখন যদি ৰেডিয়েটাৰ মানে চলালৈকে ৰ'ব লাগে। এতিয়া কিমান দেৰি বা লাগে চলিবলৈ, অলপ টাইম লাগিব। থাককচোন বাৰু তেতিয়ালৈকে। ঠিক আছে, থেংক ইউ। 10 মিনিটমান হ'লেও আপোনালোকে চলাব। এতিয়া বাজিছে 2:03, আৰু এতিয়া আমাৰ 10 মিনিটমান চলাৰ পিছত মানে ফেন চলিছে, ফেন আৰু ৰেডিয়েটাৰ আপোনালোকে মানে কুলেণ্ট চেঞ্জ কৰিলে সদায় এইটো লাগিবই। কি বুলি কয়, এই ফেন চলিবলৈ দিব। ফেনখন চলাৰ পিছত আপোনালোকৰ হৈ যাব। ঠিক আছে। শেষৰ ফালে এয়া কভাৰখন লগাইছে আমাৰ সুমনে। এইখন কভাৰ লগাবলৈ আছে, এইখনটো হৈ যাব। তাৰপিছত এইটো লগাই দিম আৰু বছ, আমাৰ কাম আজিলৈ ডান হৈ যাব, হয় নাই সুমন? তাৰপিছত এই লাষ্টত এণ্ডিঙত লগ পাই আছোঁ ৰ'ব আপোনালোকক। এয়া আমাৰ সুমনে জাপি আছে। সুমন এইটো ক'ত, কোনটো? এই তাতে থৈ দিয়া। বাই কৈ দিয়া। বাই গাইছ। আপোনালোকক আমি দেখুৱাই দিলোঁ কুলেণ্ট কেনেকৈ চেঞ্জ কৰে। জাৱা 42 বেলেগ বাইকতো ছেইম প্ৰচিজাৰ, খালি আপোনালোকে বস্তুকেইটা চাই ল'ব, ক'ত কোনটো বল্ট আছে। এইটো ৰিজাৰ্ভাৰ, এইটো দেখিছেনে আপোনালোকে? গ্ৰীণ কালাৰ হৈ আছে। এইটো ল' কৰি দিছোঁ ৰ'ব ব্ৰাইটনেছটো, তেতিয়া ধৰিব পাৰিব। এই গ্ৰীণ যে হৈ আছে হোৱাইট কালাৰ বক্সটোত, সেইটোতে হৈ গ'ল ফুল। এইটোত আধা লিটাৰ, সেইটোত আধা লিটাৰ সোমাব আপোনালোকৰ 1 লিটাৰ অল টোটেল। তাৰপিছত এইকেইটাটোত কেপ চব মাৰি দিলোঁ, এয়া মাৰি দিলোঁ চব। এইখন এতিয়া বাইক চাই লওক। সুমন আমি এণ্ড কৰোঁ এতিয়া, এণ্ডিং দিছ ব্লগ। বাই গাইজ।